খবৰ ঘৰৰ মানুহে দিয়া হৈছিলে। ঘৰৰ মানুহ মানে তেনেকুৱা পৰিয়ালৰ মানুহো খবৰ দিছিলে আৰু আমাৰ ভাইটিয়েও খবৰ দিছিলে মেডিকেলত ভৰ্তি হৈ আছে বুলি, নাহিলে। জীয়ৰীৰ লগত আজিলৈকে মই ফোনাফোনি কৰা শুনা নাই, কিন্তু পুত্ৰৰ লগত কৈছে। মোৰ ল'ৰালে ফোন এটা তুমি কৰিবাচোন। তাৰপৰা মই ফোনটো কৰিলোঁ, কিন্তু তেওঁ ফোনটো ৰিচিভ কৰিলে বাৰু। গোটেইখিনি সকলো কথা মই বিতংকৈ ক'লোঁ যে এনেকুৱা অৱস্থাত আছে, আপুনি পাৰিলে পাক এটা মাৰিব পাৰিব, আহিব। পিছত মোক ক'লে আপুনি বাৰু পিছত যোগাযোগ কৰিব, কিন্তু আজি তাৰিখলৈকে ঢুকুৱা আজি 24 ঘণ্টা হৈ গ'ল, আজিলৈকে কোনো তেওঁলোকৰ আমি ৰেচপঞ্চ নাপালোঁ। সেইটো সম্পৰ্ক মানে চকুৰ চিনাকি মানে তেওঁ আশ্ৰম অমৰাৱতী নিশ্চয় আপোনালোকে গম পায়। আশ্ৰমৰ তেওঁ এজন এক্সিকিউটিভ মেম্বাৰ হৈছিলে আৰু তেওঁ বিশেষ দানো দি থৈ গৈছে। তেওঁ বিঘা মাটি তাত দি থৈছে। সেই সূত্ৰে আমাৰ ঘৰত মোৰ দাদা বিনীত দত্ত তেখেতৰ লগত যোগাসূত্ৰ হৈ সেই সম্পৰ্কত আমাৰ ঘৰৰ লগত সম্পৰ্কটো হ'ল। সম্পৰ্ক হৈ তেওঁ 3টা বছৰ আমাৰ লগতে থাকিলে, আমাৰ নিজৰ অভিভাৱক হিচাপে থাকিলে। তেওঁ সকলো ক্ষেত্ৰত সুখ দুখৰ কথা সকলো তেওঁ কয় আৰু সেই কাৰণে তেখেতক আমি নিজৰ পিতৃ বুলি ভাবোঁ। কাৰণ আমাৰ দেউতা 1985 চনতে ঢুকালে। সেই সূত্ৰে তেখেতক আমি পিতৃ হিচাপে পাই আমিও বৰ সুখী হৈছিলোঁ। হঠাৎ কালি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল, আমি বৰ দুখ পাইছোঁ সেইটোত। বিশেষকৈ মই মাছ মাংস অনাৰ লগে লগে তেওঁলোকে ফোন কৰোঁ তেখেতলৈ, আৰু তেওঁ ৰৈ থাকে খাবৰ কাৰণে। ঘটোৱা নাই, মোৰ ভতিজাটোৱে দি থৈ আহেগৈ। কিন্তু কালিৰ পৰা বৰ সেইটোত আঘাত পালোঁ আমি। কালিৰ পৰা তেওঁ কিবা ভগৱানে আমাৰ বুলি আনিলে হয়তো। আমি দেউতাক প্ৰতিপাল কৰিবলৈ নাপাইছিলোঁ, সেই প্ৰতিপালটো তেখেতক আমি কৰিলোঁ। কেতিয়া ভৰ্তি কৰিছিলে মেডিকেলত? আমি 24 তাৰিখে ভৰ্তি কৰিছিলোঁ যোৰহাট মেডিকেল কলেজত, জেনেৰেল ৱাৰ্ডত, মেডিচিন বিভাগত। 3-4 দিন আপুনিয়ে ৰখিলে? মোৰ দাদা থাকিলে, মই থাকিলোঁ। ঘৰৰ আমাৰ থাকোঁগৈ। ফোন কৰিছিলোঁ মই, সেইদিনা ফোন কৰিছিলোঁ মই, এই বোলে এনেকুৱা কথা আপোনাৰ দেউতা, কিন্তু আজিলৈকে ফোন কৰা নাই। দেউতাই মোক ফোন নম্বৰটো দিলে তেখেতে প্ৰতাপ বৰদলৈ, যে মোৰ ল'ৰালে ফোন এটা তুমি কৰিবাচোন। তাৰপৰা মই ফোনটো কৰিলোঁ, কিন্তু তেওঁ ফোনটো ৰিচিভ কৰিলে বাৰু। গোটেইখিনি সকলো কথা মই বিতংকৈ ক'লোঁ যে এনেকুৱা অৱস্থাত আছে, আপুনি পাৰিলে পাক এটা মাৰিব পাৰিব, আহিব। তেখেতে ফোনটো কৰি পিছত মোক ক'লে আপুনি বাৰু পিছত যোগাযোগ কৰিব, কিন্তু আজি তাৰিখলৈকে ঢুকুৱা আজি 24 ঘণ্টা হৈ গ'ল, আজিলৈকে কোনো তেওঁলোকৰ আমি ৰেচপঞ্চ নাপালোঁ। সেইটো স্কিন স্পেচিয়েলিষ্ট বুলি আমি জানো, তেখেতে কৈছে। জিঅ' ডাক্তৰ। আৰু মই তেখেতক সুধিছোঁ অনলজ্যোতি ছাৰ হয়নে, তেখেতে হয় বুলিও কৈছে। তাৰপৰা মোক ক'লে বাৰু হ'ব আপোনালোকে কৰক, আমি পিছত। কিন্তু তেওঁ আজি পৰ্যন্ত এই মুহূৰ্তলৈকে নাহিলে, নাপাতিলে কথা। তেওঁ মানে কি, আমি নিজৰ দেউতা হিচাপে যিটো ভাবিলোঁ, সেই কৰ্মখিনি আমি কৰি যাম। তেওঁ কালি তিলনি হ'ব, 10 দিনত দহা। আৰু আমি যিটো আমাৰ সামাজিক নিয়ম সেইটো আমি কৰিম তেওঁ হৈ পেলাই। মোৰ ঘৰতে আশ্ৰয় আছিল 22 চনৰ আগষ্ট মাহৰ পৰা মোৰ ঘৰতে আছে আৰু অহা যোৱা কৰি থাকে। আৰু পৰিয়ালৰ লগত তেওঁ কোনো মানে যোগসূত্ৰ নাই। যদি তেওঁ গুৱাহাটীত থাকোঁতে যোগাসূত্ৰ কৈছে ক'ব নোৱাৰোঁ, কিন্তু মই ইয়াত জনামতে তেওঁ নাই বুলিয়েই কৈছে। তেওঁ যে গুৱাহাটীত কৰে যোগাযোগ কৰে, গুৱাহাটীত মানে তেওঁ নিজৰ কামতো যায়। তাৰপিছতে পৰিয়ালৰ লগত যদি সেইটো তাত সম্পৰ্ক আছে, মই সিমান নাজানো। পৰিয়ালৰ বিষয়ে মানে ক'বলৈ তেওঁ এটা কথা কি, তেওঁ বৰ বেছি কথা কৈ নাথাকে। একমতে তেওঁ আনৰ পৰা মানে হেৰি কিবা এটা পাম বুলিও সেইটো কৰি নাথাকে। তাৰমানে তেওঁ মোক কোনোবা এটা ক'লে, তেখেতে মই আগৰ পাছত চিনাকিটোৰ কাৰণে মানে, তাৰপিছত যেতিয়া ক'লে মোলৈ 5,000 টকা দিম, মই সেই কথাটো তেতিয়া বোলো সেই কওঁ, মোৰ আমাৰ ঘৰ এটা আছে, আপুনি ইয়ালৈকে গুচি আহিব, কেতিয়াবা ময়ো থাকিম। আপুনিতো ঘূৰিয়ে ফুৰে, ইয়াত অহাকেইদিন ইয়াতে থাকিব, নহয় আকৌ গুচি যায়। সেইদৰে চলাচল কৰি আছিলে। তাৰপিছত যেতিয়া অকণমান মানে শাৰীৰিক অসুস্থতা এটা হৈছে, তেতিয়া মানে বেছিকৈ থকাটো হৈছে আৰু তেওঁ মানে ভৰি এটা মানে হেৰি আঁঠু বিষ এটা হৈছে। আঁঠু বিষটো মানে ডেকা কালৰ বিষ, সেইটো বেছিকৈ হ'বলৈ ল'লে। তাৰপিছত কঁকাললৈ আহিলে আৰু তেওঁ ষ্ট্ৰকো হৈছিলে বোলে কেইবাবাৰো। মই জনামতে ষ্ট্ৰকো হৈছিলে। মই লগতে থাকিবলৈ ক'লোঁ, আহক ইয়াতে থাকক, ময়ো কেতিয়াবা ইয়াত থাকিম। আমাৰ সেই ঘৰখন খালী হৈহে আছে। তাৰপিছত আপুনি কেতিয়াবা গুৱাহাটী নিজৰ কামত গ'লে গুচি যাব, কেতিয়াবা অহা যোৱা কৰি থাকে, গুৱাহাটীলৈ যায়, যেনি গুচি যায় তেওঁ নিৰ্দিষ্ট কামত। ল'ৰা ছোৱালী কি কৰে বুলি কৈছিল? ল'ৰা ডাক্তৰ, ছোৱালীও ডাক্তৰ। ক'ত থাকে তেওঁলোক? তেওঁলোক গুৱাহাটীতে থাকে।
প্ৰথমতে মেডিকেল কলেজত কৰিছিলে হপায়। এতিয়া হেল্থ চিটিত কৰিছে বুলি পিছত শুনিছোঁ মানে দেই। জীয়ৰীৰ লগত আজিলৈকে মই ফোনাফোনি কৰা শুনা নাই, কিন্তু পুত্ৰৰ লগত কৈছে। ৰেকৰ্ডিঙো কৰি থোৱা আছে কিছুমান কথা, আপোনালোকে সেইখিনি শুনিব। তাৰপিছত মানে না, আপোনালোকে যেতিয়া খবৰ দিয়ে দেউতাকক কি কয় তেওঁ? এতিয়া মানে ক'ত আছে কি কথা সেইটোহে সোধে। আমি যাম বুলি বা সেই তেনেকুৱা কথা কিছুমান। ল'ৰাক মাতিছিলোঁ, মতা স্বত্বেও তেওঁ নাহিলে। ল'ৰাক 24 তাৰিখে ভৰ্তি কৰিছোঁ, 12টামান বজাত ভৰ্তি কৰিছোঁগৈ আমি। তেওঁ মানে সেই বিষ আৰু উশাহটো ল'বলৈ অকণমান টান পায়। তাৰপিছত এই কঁকালটো বেছি বিষাব লাগিলে। কঁকালত মানে এনেকুৱা হ'ল, তেওঁ বহি থাকিলে উঠিবলৈ মন নোযোৱা হয়। আৰু সেইটো সেইতে খাবলৈ এৰি দিলে। খাবলৈ এৰি দিয়াৰ কাৰণে মই দেখিলোঁ মানুহটো এইটো বেছিকৈহে দুৰ্বল হৈ গৈছে। দুৰ্বল হৈ যোৱাৰ কাৰণে আমাৰ ঘৰৰ লগতো আলোচনা কৰিলোঁ, কৰি পেলাই মেডিকেলত ভৰ্তি কৰিলোঁ। মাতটো মানে একেবাৰে বহি গ'ল আৰু, খাবলৈ এৰি দিলে। খবৰ ঘৰৰ মানুহে দিয়া হৈছিলে। ঘৰৰ মানুহ মানে তেনেকুৱা পৰিয়ালৰ মানুহেও খবৰ দিছিলে, আৰু আমাৰ ভাইটিয়েও খবৰ দিছিলে তাত মেডিকেলত ভৰ্তি হৈ আছে বুলি। নাহিলে। এতিয়া 24 ঘণ্টা পাৰ হ'ল, নিজৰ পিতৃ বিয়োগ ঘটিছে, আপোনাৰ ঘৰতে আছিল হয় 3-4 বছৰ। এতিয়া ল'ৰাই বা কোনোবাই কিবা খবৰ কৰিছেনে? নাই কৰা, একো সমলি কৰা নাই। এতিয়া শ্ৰাদ্ধ আপোনালোকে পাতিব লাগিব। শ্ৰাদ্ধটো আমি 13 দিনত আমি মোৰ ঘৰখনত আছিলে তাক শুচিকৰণ কটা কৰিব লাগিব। তাৰপিছত আৰু আমাৰ আশ্ৰমৰ লগত জড়িত যিখিনি মানুহ তেওঁৰ লগত আমাৰ অলপ ঘনিষ্ঠতা আছিলে, খা খবৰ লৈছিলে, সেইখিনিকো আমি নিমন্ত্ৰণ এটা মানে কৰি পেলাই অনুষ্ঠান এভাগ পাতিম ঘৰতে। তেওঁ সেইটো হয়, তেওঁ যাৰ এবাৰ পিতৃ বা বাপেকৰ প্ৰতাপ বৰদলৈ বুলি নামটো শুনাৰ লগে লগে দ্বিতীয়টো মানে সেইটো ছেভ কৰি থয়, দ্বিতীয়টো সেইটো ফোন নধৰে আৰু। আকৌ নতুন ফোন এটা যদি কয় তেতিয়া ধৰে।